চিকিৎসালয়ত থাকিব নোৱাৰি বাহিৰলৈ ঢাপলি মেলিছে ৰোগী। চিকিৎসালয়ৰ বিচনা এৰি বাহিৰত ঘূৰি ফুৰিছে ৰোগী। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি। জিলাই জিলাই মেডিকেল কলেজ খুলি স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন সাধনা কৰা বুলি জাহিৰ কৰি ফুৰা ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা স্বৰূপ উদঙাই দিলে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়। এইখন তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়। প্ৰায় অন্ধকাৰত ডুব গৈ থাকে চিকিৎসালয়খন। এয়া দেওবাৰৰ সন্ধিয়া সময়ৰ দৃশ্য। বিদ্যুৎ নাই, তাতে জেনেৰেটৰটো নচলে। অন্ধকাৰ কোঠাৰ ভিতৰত থাকিব নোৱাৰি। ইফালে উৎকট গৰম। সেইবাবে ৰোগীসকল ওলাই আহিছে বাহিৰলৈ। হাতত বিচনী লৈ হস্পিটেলৰ বিচনাত থাকিবলগীয়া ৰোগী গৰমত থাকিব নোৱাৰি বাহিৰলৈ ওলাই আহিছে। আজি ৰাতিপুৱাৰ পৰাই কাৰেণ্ট নাই। ৰাতিপুৱাৰ পৰাই নাই। হস্পিটেলতো সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু সিহঁতে কৈছে আহিব বুলি, বনাব বুলি। ক'ত বেয়া হৈ আছে বনাব বুলি কৈছে। অসুবিধাটো হৈছেই আমাৰ। এইটো গৰমত আহিলোঁ আৰু। ৰোগীসকলৰ দুৰৱস্থাৰ এই অৱস্থা ক'বলৈ হাস্পতালখনৰ অধীক্ষক ডাক্তৰ দীপ্তি বৰুৱাও প্ৰায়ে হাস্পতালত উপস্থিত নাথাকে। এতিয়া এই আন্ধাৰত নাৰ্ছে ৰোগী চাবনে উজুতি খাই ফুৰিব? এয়াই হ'ল স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ আচল স্বৰূপ। চেলাইনটো দিয়াৰ কথা আছিল ৰাতিপুৱাই। বাহিৰত বহি আছে এতিয়া কিয়? গৰমত থাকিব নোৱাৰোঁ। চেলাইনটো দিয়াৰ পিছত কেনেকুৱা হৈ গৈছে শৰীৰ। কাৰেণ্ট নাই নেকি হস্পিটেলত? কাৰেণ্ট নাই। কিমান টাইম হ'ল? কালি 11টাৰ পৰা নাই। কালিৰ পৰাই কাৰেণ্ট নাই? 11টালৈকে নাই। সেইকাৰণে এতিয়া বাহিৰতে বহি আছে। এতিয়া ৰাইজে কওক, গৰমত এই চিকিৎসালয়খনৰ পৰিৱেশত সুস্থ হৈ থাকিবনে ৰোগী? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ তেজপুৰ।